মইনী সমষ্টি ৰাইজৰ লগত মই 18 ঘণ্টা থাকোঁ। অখিল গগৈ কুলি চৰাইৰ দৰে এদিন আহি পেলাই আৰু তাকো এতিয়া চবে তেখেতক চেহেৰাটো দেখিলে চুমা বাবা বুলি হাঁহে। মই চুমা বাবু বুলি ক'লে বোলে ঐ এইটো অখিল এনেকৈ বুলি কয় ৰাইজে। সেইকাৰণে তেওঁ এটা মানে জকৰ টাইপ হৈ পৰিছে। তেওঁ আহি পেলাই বেয়াও লাগে, ধৰক যোৱাবাৰ আহি পেলাই ক'লে তুলনি বিয়াও খাব নিদিওঁ বুলি। এতিয়া আকৌ মই তেখেতক এটা খুব উপৰঙা হাঁহিৰে তেখেতক মানে ইনচাল্ট কৰিব লগা হ'ল। এতিয়া তেখেতে আৰু যদি অপমান পাবলৈ মন আছে, আহক, একো নাই, নিৰ্বাচন খেলক। যদি সাহস আছে নিৰ্বাচন খেলক। আৰু থাকিল কথা মইনী সমষ্টি মোদী ডাঙৰীয়াৰ লগত আছে, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে, বিজেপিৰ লগত আছে। ইয়াত স্পষ্ট এটা ছবি, আমি ৰাইজৰ সেৱাত আছোঁ, ৰাইজে আমাৰ লগত আছে। ইয়াত এটা স্পষ্ট ছবি, ইয়াত বেলেগ দলৰ চাগে কোনো স্থান নাই। মইনী সমষ্টি ৰাইজৰ লগত মই 18 ঘণ্টা থাকোঁ। অখিল গগৈ কুলি চৰাইৰ দৰে এদিন আহি পেলাই আৰু তাকো এতিয়া চবে তেখেতক চেহেৰাটো দেখিলে চুমা বাবা বুলি হাঁহে। মই চুমা বাবু বুলি ক'লে বোলে ঐ এইটো অখিল এনেকৈ বুলি কয় ৰাইজে। সেইকাৰণে তেওঁ এটা মানে জকৰ টাইপ হৈ পৰিছে। তেওঁ আহি পেলাই বেয়াও লাগে, ধৰক যোৱাবাৰ আহি পেলাই ক'লে তুলনি বিয়াও খাব নিদিওঁ বুলি। এতিয়া আকৌ মই তেখেতক এটা খুব উপৰঙা হাঁহিৰে তেখেতক মানে ইনচাল্ট কৰিব লগা হ'ল। এতিয়া তেখেতে আৰু যদি অপমান পাবলৈ মন আছে, আহক, একো নাই, নিৰ্বাচন খেলক। যদি সাহস আছে নিৰ্বাচন খেলক। আৰু থাকিল কথা মইনী সমষ্টি মোদী ডাঙৰীয়াৰ লগত আছে, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে, বিজেপিৰ লগত আছে। ইয়াত স্পষ্ট এটা ছবি, আমি ৰাইজৰ সেৱাত আছোঁ, ৰাইজে আমাৰ লগত আছে। ইয়াত এটা স্পষ্ট ছবি, ইয়াত বেলেগ দলৰ চাগে কোনো স্থান নাই। মইনী সমষ্টি ৰাইজৰ লগত মই 18 ঘণ্টা থাকোঁ। অখিল গগৈ কুলি চৰাইৰ দৰে এদিন আহি পেলাই আৰু তাকো এতিয়া চবে তেখেতক চেহেৰাটো দেখিলে চুমা বাবা বুলি হাঁহে। মই চুমা বাবু বুলি ক'লে বোলে ঐ এইটো অখিল এনেকৈ বুলি কয় ৰাইজে। সেইকাৰণে তেওঁ এটা মানে জকৰ টাইপ হৈ পৰিছে। তেওঁ আহি পেলাই বেয়াও লাগে, ধৰক যোৱাবাৰ আহি পেলাই ক'লে তুলনি বিয়াও খাব নিদিওঁ বুলি। এতিয়া আকৌ মই তেখেতক এটা খুব উপৰঙা হাঁহিৰে তেখেতক মানে ইনচাল্ট কৰিব লগা হ'ল। এতিয়া তেখেতে আৰু যদি অপমান পাবলৈ মন আছে, আহক, একো নাই, নিৰ্বাচন খেলক। যদি সাহস আছে নিৰ্বাচন খেলক। আৰু থাকিল কথা মইনী সমষ্টি মোদী ডাঙৰীয়াৰ লগত আছে, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে, বিজেপিৰ লগত আছে। ইয়াত স্পষ্ট এটা ছবি, আমি ৰাইজৰ সেৱাত আছোঁ, ৰাইজে আমাৰ লগত আছে। ইয়াত এটা স্পষ্ট ছবি, ইয়াত বেলেগ দলৰ চাগে কোনো স্থান নাই। মইনী সমষ্টি ৰাইজৰ লগত মই 18 ঘণ্টা থাকোঁ। অখিল গগৈ কুলি চৰাইৰ দৰে এদিন আহি পেলাই আৰু তাকো এতিয়া চবে তেখেতক চেহেৰাটো দেখিলে চুমা বাবা বুলি হাঁহে। মই চুমা বাবু বুলি ক'লে বোলে ঐ এইটো অখিল এনেকৈ বুলি কয় ৰাইজে। সেইকাৰণে তেওঁ এটা মানে জকৰ টাইপ হৈ পৰিছে। তেওঁ আহি পেলাই বেয়াও লাগে, ধৰক যোৱাবাৰ আহি পেলাই ক'লে তুলনি বিয়াও খাব নিদিওঁ বুলি। এতিয়া আকৌ মই তেখেতক এটা খুব উপৰঙা হাঁহিৰে তেখেতক মানে ইনচাল্ট কৰিব লগা হ'ল। এতিয়া তেখেতে আৰু যদি অপমান পাবলৈ মন আছে, আহক, একো নাই, নিৰ্বাচন খেলক। যদি সাহস আছে নিৰ্বাচন খেলক। আৰু থাকিল কথা মইনী সমষ্টি মোদী ডাঙৰীয়াৰ লগত আছে, ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আছে, বিজেপিৰ লগত আছে। ইয়াত স্পষ্ট এটা ছবি, আমি ৰাইজৰ সেৱাত আছোঁ, ৰাইজে আমাৰ লগত আছে। ইয়াত এটা স্পষ্ট ছবি, ইয়াত বেলেগ দলৰ চাগে কোনো স্থান নাই।